Hello friends, Light India channelলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে অসমীয়াত গুগলৰ বিষয়ে লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। গুগল সাধাৰণতে গুগল সাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্ণিয়াৰ মাউণ্টেন ভিউ চহৰত অৱস্থিত। গুগল ইনকৰ্পৰেটেড আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন PhD অধ্যয়নৰ ছাত্ৰ লেৰী পেজ আৰু চাৰ্গে ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক। 1996 চনত গৱেষণা প্ৰকল্প হিচাপে কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন PhD অধ্যয়নৰ ছাত্ৰ লেৰী পেজ আৰু চাৰ্গে ব্ৰিনে ইয়াৰ কাম-কাজ আৰম্ভ কৰিছিল। তেওঁলোকৰ মনোভাৱ আছিল সেইসমূহৰ কৌশলসমূহক চেৰাই এটা নতুন কৌশলেৰে যদি কোনো এটা চাৰ্চ ইঞ্জিন যদি সৃষ্টি কৰা হয়, যিটোৰে ৱেবছাইটবোৰৰ মাজত থাকি যদি পাৰস্পৰিক সম্পৰ্ক ৰাখি যদি ফলাফল নিৰ্ণয় কৰা যায়, তেন্তে আৰু ভাল ফলাফল পোৱা যাব। চনৰ 4 ছেপ্টেম্বৰত লেৰী পেজ আৰু চাৰ্গে ব্ৰিনে এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গুগল প্ৰতিষ্ঠা কৰে। 2004 চনৰ 19 আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানীলৈ পৰিণত হয়। সময়ৰ লগত নিত্য নতুন পণ্য আৰু সেৱা যোগ কৰি গুগলে প্ৰতিদিনে নিজৰ আকাৰ আৰু উপযোগিতা বঢ়াই তোলাত সক্ষম হৈছে। গুগলৰ মূল মন্ত্ৰ হ'ল বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰ বাবে সহজলভ্য কৰি তোলা। গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূল মন্ত্ৰ হ'ল ড'ন্ট বি ইভিল, অৰ্থাৎ কেতিয়াও বেয়া নহ'ব। গুগলৰ এপ তালিকা: গুগল প্লে ষ্ট'ৰ, গুগল ট্ৰান্সলেট, ইউটিউব, জিমেইল, গুগল ড্ৰাইভ, গুগল ক্ৰম ব্ৰাউজাৰ। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।